খৈৰাবাৰী চাৰগাঁৱত নীলকণ্ঠ দেৱালয় পৰিচালনা সমিতিৰ বলবম সামৰণি অনুষ্ঠানৰ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ৰঙিয়াৰ গীতাঞ্জলি কলিতা শৰ্মাৰ নাগাৰা নাম পৰিৱেশন কৰিব উক্ত বলবম সামৰণি অনুষ্ঠানত। পবিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰ অৰ্থাৎ 11 আগষ্ট 25 শাওনৰ এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব বলবমৰ সামৰণি অনুষ্ঠান। ৰাতিপুৱা সমূহীয়া চাফাই আৰু গছপুলি ৰোপণেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰিব বৃক্ষবন্ধু নামে যাৰ পৰিচয় বলেন্দ্ৰ কুমাৰ ডেকাই। ইয়াৰ পিছতে আবেলি 5 বজাত পূজা আৰম্ভণি কৰিব পুৰোহিত বীৰেন শৰ্মাই। লগতে সন্ধিয়া 6 বজাত বন্তি প্ৰজ্বলন। আনহাতে সন্ধিয়া 7 বজাত ৰঙিয়া জয়ন্তীপুৰ আঞ্চলিক নৱমিলন মহিলা নাম দলৰ নাম পৰিৱেশন কৰিব বুলি চাৰগাঁও নীলকণ্ঠ দেৱালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰশান্ত দে, সম্পাদক অপূৰ্ব দে, কৌশিক ডেকা, উপেন ভদ্ৰ, চহন চহৰীয়া আৰু পৰশুৰাম ডেকাই। লগতে সকলো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে চাৰগাঁও নীলকণ্ঠ দেৱালয় পৰিচালনা সমিতিৰ উদ্যোক্তাসকলে। নামখনৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ। ওদালগুৰি জিলাৰ চাৰগাঁৱৰ অন্তৰ্গত নীলকণ্ঠ দেৱালয় আমাৰ চাৰগাঁও অঞ্চলৰ যিকেইটা শিৱ মন্দিৰ আছে তাৰে ভিতৰত অন্যতম এটি শিৱ মন্দিৰ নীলকণ্ঠ দেৱালয়। এই নীলকণ্ঠ দেৱালয় 2017 চনত স্থাপন কৰা হৈছিলে আৰু 2022 চনৰ 15 আগষ্ট তাৰিখে ইয়াৰ মন্দিৰটো উদ্বোধন কৰা হয়। প্ৰতি বছৰে বলবমৰ সামৰণি অনুষ্ঠান আমি জাকজমকতাৰে কৰি আহিছোঁ। এইবেলিও 2025 বৰ্ষৰ যেটো বলবমৰ সামৰণি অনুষ্ঠান সেইটো আমি অহা 25 শাওন তাৰিখে আমি আয়োজন কৰিবলৈ ওলাইছোঁ। এই বছৰৰ কাৰ্যসূচীৰ ভিতৰত আছে আমাৰ সমূহীয়া চাফাই, গছপুলি ৰোপণ, বন্তি প্ৰজ্বলন আৰু সন্ধিয়া 7 বজাত অসমৰ আগশাৰীৰ ৰীতি নামতি দল আমি আহ্বান কৰিছোঁ। ৰঙিয়াৰ গীতাঞ্জলি কলিতা শৰ্মা বাইদেউ, তেখেত অসমৰ আগশাৰীৰ নামতি দলৰ এগৰাকী শ্ৰদ্ধাৰ স্বনামধন্য পাঠিকা, তেখেতক আমি এইবাৰ আমন্ত্ৰণ জনাইছোঁ। অহা 25 শাওন তাৰিখে যিটো আমাৰ অনুষ্ঠান ইয়াতে হ'ব, এই অনুষ্ঠানটো আমাৰ কমিটিখনৰ যিহেতু নিজাববীয়া পুঁজি নাই, সেইকাৰণে আমি ৰাইজৰ সহযোগিতাৰে এই অনুষ্ঠানটো প্ৰতি বছৰে পালন কৰি আছোঁ। ইতিমধ্যে আমি ভাল লাগিছে ক'বলৈ যে অনুষ্ঠানটো পালন কৰিবৰ কাৰণে আমি যিটো যোজা চলাইছোঁ, এই যোজাৰ ক্ষেত্ৰত আমাৰ সমূহীয়া ৰাইজে বিশেষ ধৰণে সহায় আগবঢ়াইছে। সামগ্ৰীৰ ক্ষেত্ৰতে হওক বা আৰ্থিক ক্ষেত্ৰতে হওক বা পৰিশ্ৰমৰ ক্ষেত্ৰতে হওক, তেখেতসকলে যথেষ্ট সহায় আগবঢ়াইছে। আমি সুখী হৈছোঁ। আমি ভাবিছোঁ যে এই অনুষ্ঠানটো অহা 25 শাওন তাৰিখে সকলোৱে আমি পালন কৰিবলৈ সক্ষম হ'ম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।